আমি চিন্তা ভাবনা কৰিব পাৰোঁ। এইখিনি মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ। শ্ৰী অখিল গগৈ। ছাৰ, আজি যদি মোক আপুনি 20 মিনিট সময় দিয়ে। নাই নাই, আপুনিতো আগতে গভৰ্ণৰ স্পীচতে কৈ দিলে 6 শিডিউলটো। তেতিয়াহ'লে ছাৰ 3 মিনিট জনজাতিৰ সমস্যাটো সমাধানৰ এটা ৰাস্তা আপোনাৰ চাইজনখিনি দি দিয়ক। ছাৰ, মই আপোনাৰ অবজাৰভেশ্যন চাইজন শ্বৰ্টলি ছাৰ 3 মিনিটত। ছাৰ, প্ৰথম কথা হ'ল যে মই প্ৰথমতে BTRৰ পৰা আহোঁ। ছাৰ, আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে, কামাখ্যাৰ নামো উল্লেখ কৰা হৈছে, খুব ভাল কথা। কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে, আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে। এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি, সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ। এতিয়া আমি দেখিছোঁ যে BTRটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে। এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া BTRৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা, SOPT যিটো 680 কোটি টকা। সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আচলতে আজিৰ দিনটোত BTRৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা। কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা BTRক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কে বঢ়োৱাৰ যিটো নিয়ম, সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো SOPT বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে। এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো BTRৰ ক্ষেত্ৰত কমাই দিছে। মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব। এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে BTR যিখন চুক্তি হ'ল, মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত BTR চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম BTRৰ কাৰণে কৰি দিম, 79টা কাম কৰি দিম। অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে, গোটেইখিনি কৰিলোঁ। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি, সব মানুহৰ লগত কথা বাৰ্তা পাতি, যে আচলতে BTRৰ চুক্তিত 2020 চনত 27 জানুৱাৰীৰ তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে, অৰ্থাৎ 30.37%হে কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই। মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ BTR চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয়, আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয়, তাৰ কাৰণে এবছৰৰ ভিতৰতে BTR চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব। ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া, BTADৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন, কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন, এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন। এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন, যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক BTRৰ পৰা কটাৰ কথা আছিলে, তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই, সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে। তাৰপাছত BTADৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে। 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব। ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা BTRৰ কথাটো উল্লেখ নাই, এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত। মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা BTRৰ চিট আপোনাৰ MCLৰ চিটটো 60টাৰ পৰা 80টা নহয়, 40টাৰ পৰা 60টা, 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই তিনিটাই কাম কৰা নাই। এই তিনিটাৰ ভিতৰত মই দেখুৱালোঁ যে এটাৰ সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে। তাৰপাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ BTC, তাত 90টা
যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে এই আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অট'নমাছ কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এইটো অকল আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিষ্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব বিটিআৰত আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন বিটিআৰত কি হৈছে কি নহৈছে দুটা তিনিটা ছাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা ছাৰ মোক দুটা তিনিটা কথা ক'বলৈ দিয়ক আপুনি 1 মিনিটত শেষ কৰি দিয়ক ছাৰ মোক এটা কথা 1 মিনিটত শেষ কৰি দিয়ক ছাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউচন বিটিআৰৰ কাৰণে কৈছিলে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই ছাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে ছাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই ছাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই ছাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই ছাৰ যদি মই এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটাকে যদি ছাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছোঁ গতিকে ছাৰ বিটিআৰ চুক্তি 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ সেইটো আমি নিবিচাৰোঁ ছাৰ সেইকাৰণে 100% ছাৰ ইয়াত আলোচনা কৰিছে আপোনাৰ সাজেশ্যন সেইকাৰণে 100% আপোনাৰ সাজেশ্যনটো দিয়ক কৰিব লাগে ছাৰ Thank you. Expand কৰা মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে যাতে কালি ইয়াত অস্ত্ৰ জনজনী নুতুলে আমি ইয়াত প্ৰভোগ কৰিব অহা নাই ইয়াত আমি চেলিব্ৰেট কৰিব আহিছোঁ গতিকে এই কথাখিনি আপুনি গুৱাহাটীতো ক'ব পাৰিব কিন্তু মই ক'ব দিম কিন্তু অধ্যক্ষক অনুৰোধ কৰিম ইয়াত কাইণ্ডলি এনেকুৱা হ'ব নালাগে যে আপোনাৰ ভাষণটোৰ কাৰণে অহাকালিৰ পৰা নতুন আন্দোলন এটা আৰম্ভ নহওক নকৰিব কিহৰ কাৰণে আমি ইয়াত উইথ চেন্স অফ ৰেছপনচিবিলিটি আহিছোঁ অসমৰ মানুহৰ আশা আকাংক্ষাৰ ইয়াত প্ৰতীক লৈ আহিছোঁ সেইকাৰণে লেট আছ টক পজিটিভ থিংছ টুডে ক্ৰিটিকেল থিংছ আমি গুৱাহাটীত গৈ পাতিব পাৰিম আজি ইয়াত যিসকল মানুহে আশা আৰু আকাংক্ষা লৈ বহি আছে তেওঁলোকে যদি কালি শুনি পাই একোৱেই হোৱা নাই একৰ্ডখন মানুহখিনি অহাকালিৰ পৰা আন্দোলন হৈ যাব হোৱা নাই এই কথাটো কোকৰাঝাৰত নকৈ মই কি হৈছে কি হোৱা নাই আপোনাক মই উত্তৰত ক'ম কিন্তু আপুনি যিখিনি পজিটিভ আছে কওক আজি নেগেটিভখিনি আমি গুৱাহাটীত গৈ পাতিব পাৰিম মই দুটা তিনিটা পজিটিভ কথা ক'বলগীয়া আছে আৰু দ্বিতীয়তে কথাটো হ'ল যে আমাৰ অধিৱেশনখন ইয়াতে যদি আমাৰ যি ব্যৱস্থা আছে এটা সীমিত সময়ৰ ব্যৱস্থা আছে ময়ো 10 মিনিট সময় ল'ম গতিকে আপোনাক বিটিচিৰ আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি 10 মিনিট সময় অখিল গগৈ ডাঙৰীয়াক এৰি দিম গুৱাহাটীত তেওঁ বিটিআৰ চুক্তিৰ ওপৰত দীঘলীয়াকৈ ক'ব পাৰিব ঠিক আছে থেংক ইউ এতিয়া মই অধ্যক্ষ ডাঙৰীয়া মই শেষ কৰি ল'ব দিয়ক ছাৰ শেষ কৰি ল'ব দিয়ক ছাৰ হ'ব ঠিক আছে এটা এক্সপান্ড কৰিব হ'ব ঠিক আছে হ'ব এইটো এক্সপান্ড কৰিম হয় এতিয়া আসলতে আমি আসলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোঁতে এইটো জনা দৰকাৰ যে 6 শিডিউল কি 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন ছাৰ 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন ইয়াত এইখন কিতাপত ছাৰ এইখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ ছাৰ জাষ্টিছ BL খানচাৰিয়াই কৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ তেখেতে কৈছে 6 শিডিউল হ'ল
মিনি কনষ্টিটিউশ্যন আৰু চিফ জাষ্টিচ হিদায়তুল্লাই কৈছে যে চিফ চিডিউল হ'ল কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন। গতিকে আমি এই চেঞ্জটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 চিডিউল। গতিকে এই 6 চিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট, আৰু সেইকাৰণে বিয়ণ্ড 6 চিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে, যদি বিয়ণ্ড 6 চিডিউলৰ কথা ক'ব লাগে তেতিয়াহ'লে আমাৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু বিটিআইডিক আমি ভাৰতৰ সংবিধানৰ 244A অধীনত আমি 244A অধীনত ছাৰ আমাৰ প্ৰকৃত যিটো স্বায়ত্ব শাসন সেই স্বায়ত্ব শাসন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব ছাৰ। ঠিক আছে, এইটো হ'ল যদি সঁচাকে বড়ো সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে মই এটা বাক্য ছাৰ ক'ব পাৰোঁনে? এটা বাক্য 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়াই ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়া নিচিনাকে সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে। আচলতে যদি এই জাতি সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে বিটিআৰ, কাৰ্বি আংলং আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন, একে ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে ছাৰ। এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত ষ্টেট উইদিন ষ্টেট ছাৰ এইটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন দিয়াৰ ব্যৱস্থা হ'ব। মহোদয়, ইয়াৰ আগতেও অসমখন বহুকেইটা ভাগ হৈছে, বেলেগ ছেপাৰেটিষ্ট কেইবাটাও হৈছে। নাই, এইকাৰণে অনলি 6 চিডিউলটো আমি কেনেকৈ এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ। ডিভাইডেড আছে 50